নমস্কাৰ। আজি আপোনালোকৰ লগত এটা গুৰুত্বপূৰ্ণ বিষয় শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। বিগত প্ৰায় ৩৫ বছৰ ধৰি শিশুসকলৰ লগত মোৰ ব্যক্তিগতভাৱে হোৱা অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আশা কৰিছোঁ কথাখিনি আপোনালোকে মনোযোগেৰে শুনিব। প্ৰথমে আমি চাব লাগিব শিশুসকলৰ ওপৰত কোনো মানসিক কিংবা শাৰীৰিক চাপ পৰিছে নেকি। শিশুসকলৰ ওপৰত পৰা মানসিক কিংবা শাৰীৰিক চাপে শিশুসকলক জেদী কৰি তোলে, নাইবা তেওঁলোকে অস্বাভাৱিক কাৰ্যকলাপ কৰিবলৈ আৰম্ভ কৰি দিয়ে। নম্বৰ 2, 12 বছৰ বয়সলৈকে শিশুটোৰ কাৰ্যকলাপ পৰ্যবেক্ষণ কৰিব লাগে। যদি যিটো দিশত শিশুজন পাৰদৰ্শী হৈ উঠে, পাৰদৰ্শী বুলি ভবা যায়, ঠিক সেইটো দিশত শিশুজনৰ জীৱনৰ লক্ষ্য স্থিৰ কৰি দিব লাগে। নম্বৰ 3, শিশুসকলৰ সকলো কাম নিজৰ কাম নিজে নিজে কৰি ল'বলৈ দিব লাগে। তেওঁলোকৰ কোনো কামত আমি অভিভাৱকে হস্তক্ষেপ কৰিব নালাগে। নম্বৰ 4, শিশুসকলক 12 বছৰ বয়সলৈকে মোবাইল দিব নালাগে। কাৰণ বিনা প্ৰয়োজনত শিশুসকলক মোবাইল দিলে মোবাইলৰ এটা বেয়া দিশ আছে। সেই বেয়া দিশটোৱে শিশুসকলৰ মস্তিষ্কৰ ওপৰত এটা বেয়া প্ৰভাৱ পেলায়, যাৰ ফলত শিশুটোৱে পঢ়া শুনাত অমনোযোগী হৈ পৰে। সদয় শেষত কম, শিশুসকলৰ ওপৰত যাতে কোনো ধৰণৰ মানসিক অত্যাচাৰ নহয়, তাৰ প্ৰতি প্ৰতিজন অভিভাৱকে লক্ষ্য ৰাখিব লাগে। কথাখিনি এইকাৰণেই ক'লোঁ যে শিশুসকলৰ পৰা বা প্ৰত্যক্ষভাৱে কিছুমান অভিযোগ পাইছিলোঁ বিগত 35 বছৰ ধৰি। সেয়েহে কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি আপোনালোকৰ এই কথাখিনি কামত লাগে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।